নমস্কাৰ শ্ৰদ্ধা ছাৰ বাইদেউসকল আপোনালোক সকলোকে মই মোৰ ইউটিউব চেনেল নলিনীকান্ত ডেকালৈ স্বাগতম জনাইছো ছাৰ বাইদেউসকল শিক্ষা হেতু এপ্লিকেশন আৰু পোৰ্টেলত এটি বৃহৎ পৰিৱৰ্তন হৈছে আৰু আপোনালোকক ভিডিওটোৰ জৰিয়তে এই কথাখিনি ক'বৰ কাৰণে চেষ্টা কৰিম ইতিমধ্যে এপ্লিকেশন লোৱা ব্যৱস্থাটোৰ পৰা আৰম্ভ কৰি আৰু আমাৰ লিভ এড কৰা ব্যৱস্থাটোলৈকে সকলো ক্ষেত্ৰতে এটি বৃহৎ পৰিৱৰ্তন হৈছে আৰু আমি এইখিনি কথা নাজানিলে আমাৰ এতিয়াৰ পৰা যথেষ্ট অসুবিধাৰ সৃষ্টি হ'ব প্ৰথম কথা হ'ল আমাৰ যেটো একাডেমিক ইয়াৰটোৰ পহলনি হ'ল ইয়াৰ আগতে একাডেমিক ইয়াৰৰ ক্ষেত্ৰত 2023-2024 এইটো আহি আছিল আৰু এই ক্ষেত্ৰত মই ইয়াৰ আগৰ 3-4টি মান ভিডিওত আপোনালোকক কৈছিলো যে কি আপোনালোক ওয়েট কৰক একাডেমিক ইয়াৰটো হলনি হ'ব আৰু মোৰ এটা ভিডিওত মই এটো কৈছিলো যে কি একাডেমিক ইয়াৰটো 2024-2025 হ'ব বা তাৰ পৰিৱৰ্তে 2025 হ'ব কাৰণ আমাৰ যেটো লিভ হয় লিভটো আমাৰ ক্যালেন্ডাৰ ইয়াৰ মতে হয় ক্যালেন্ডাৰ ইয়াৰ মতে হৈছে জানুৱাৰী টু ডিসেম্বৰ আৰু যেহেতু আমাৰ লিভটো জানুৱাৰী টু ডিসেম্বৰ হয় গটিকে একাডেমিক ইয়াৰ মতে এটো থাকিব নোৱাৰে বা থাকিলে অসুবিধাৰ সৃষ্টি হ'ব গটিকে আমাৰ যেহেতু 2023-2024 আছিল হেতু 2023 টু নোহোৱা হৈ এটা 2024 হ'ল অৰ্থাৎ আমাৰ এতিয়া সকলো বিলাক ছুটি ক্যালেন্ডাৰ ইয়াৰ মতে হ'ব ক্যালেন্ডাৰ ইয়াৰ মানে হৈছে জানুৱাৰী টু ডিসেম্বৰ মতে হ'ব এতিয়া আমাৰ সিএল বা আন সকলো বিলাক ছুটি বাকি বিলাক ছুটিৰ ক্ষেত্ৰত তেনেকুৱা ধৰণৰ কথা নাথাকে বা আমাৰ এই বিশেষকৈ সিএলৰ ক্ষেত্ৰত এটা আমাৰ জানুৱাৰী টু ডিসেম্বৰলৈকে কাউন্ট কৰা হ'ব অৰ্থাৎ এতিয়ালৈকে আমাৰ সিএল যি 12 দিন আছে 12 দিনৰ ক্ষেত্ৰত আমাৰ জানুৱাৰীৰ পৰা ডিসেম্বৰলৈকে কাউন্ট কৰা হ'ব তাৰ পিছত যেতিয়া আপুনি সিএল এপ্লাই কৰিব সিএল এপ্লাই কৰাৰ ক্ষেত্ৰত এটা নতুন কলম তাত সংযোজন হৈছে আপোনাৰ এতিয়া কলমটো হৈছে সিএল কেইদিন আপোনাৰ এভেইলেবল আছে হেতু এতিয়া দিবলগীয়া হ'ল পৰৱৰ্তী পৰ্যায়ৰ ভিডিওত স্টেপ বাই স্টেপ হেবিলাক পুনৰ আপোনালোকক দেখুৱাবৰ কাৰণে চেষ্টা কৰিম আৰু সিএল এড কৰাৰ সিস্টেমৰ ক্ষেত্ৰতো নতুন নীতি সংযোজন হৈছে হেতু আপোনালোকক দেখুৱাবৰ কাৰণে চেষ্টা কৰিম তাৰ পিছত সিএল এপ্ৰুভ কৰাৰ ক্ষেত্ৰতো নতুন নীতি ব্যৱস্থা আহিছে আৰু অফিস ডিউটি ইলেকশন ডিউটি তাৰ পিছত সেন্সাস ওয়ান ডে লিভ হাফ ডে লিভ এবিলাকৰ ক্ষেত্ৰতো নতুন কিছু আহিছে হেখিনি দেখুৱাবৰ কাৰণে চেষ্টা কৰিম এজন শিক্ষকে বছৰটোত কিমান দিন ছুটি পায় বা এজে হল তেখেতে চাকৰি জীৱনত কি ছুটি পায় তাক লৈ নতুন সংযোজন হৈছে স্পেশাল লিভ কি হয় লাইন লিভ কি হয় তাৰ পিছত মেডিকেল লিভ পায়নে নাপায় পিতৃ মাতৃ ঢুকালে তেও কিবা বিশেষ ছুটি পায়নে নাপায় এই সকলো বিলাক সামৰি নতুন কৈ এটি লিভৰ কথাখিনি আহিছে সেই কথাখিনি আপোনালোকক ক'বৰ কাৰণে পৰৱৰ্তী পৰ্যায়ত কম আৰু এই কথাখিনি আপডেট আপোনালোকক দিবৰ কাৰণে চেষ্টা কৰিম তাৰ পিছত আমাৰ আপুনি যেহেতু অকল সিএল খিনিহে এড কৰিবলৈ পাৰিছে পৰৱৰ্তী পৰ্যায়ৰ লিভ সমূহ ইতিমধ্যে আপোনালোকৰ ব্লক পৰ্যায়ত বা ডিস্ট্ৰিক্ট পৰ্যায়ত এড কৰা হৈছে ইতিমধ্যে আমিও বহু সংখ্যক লিভ আমাৰ নিজৰ ডিস্ট্ৰিক্টৰ ইতিমধ্যে আমি এড কৰিছো আমাৰ স্কুল লগইনৰ জৰিয়তে অকল সিএল বিলাক এড কৰিব পাৰি আৰু ডিস্ট্ৰিক্ট লগইনৰ জৰিয়তে আমাৰ কি কৰিব পাৰি বাকি লিভ বিলাক এড কৰিব পাৰি বাকি লিভ বিলাক বুলি ক'লে আমাৰ আৰ্ন লিভ লাইন স্পেশাল লিভ তাৰ পিছত আমাৰ মেটাৰনিটি লিভ চাইল্ড কেয়াৰ লিভ ষ্টাডি লিভ তাৰ পিছত বিএড ডেপুটেশন এই সকলো বিলাক আমাৰ কি কৰিব পাৰি আমাৰ ডিস্ট্ৰিক্ট লগইনৰ জৰিয়তে অৰ্থাৎ ডিস্ট্ৰিক্টে এড কৰিব পাৰে আৰু সেই কথাখিনি ইতিমধ্যে সংযোজন হৈছে আৰু লিভ এড নকৰাকে আপুনি কি কৰিব নোৱাৰে লিভ লব নোৱাৰে এতিয়া যেহেতু সকলো বিলাক লিভ এড হৈ গৈছে বা এড যদিও আপোনালোকৰ ডিস্ট্ৰিক্টত এড হোৱা নাই এড হ'ব আৰু ইতিমধ্যে নিশ্চয় এড হৈ গৈছে এড নহলেও এদিন দুদিনৰ ভিতৰতে হেবিলাক এড হ'ব গটিকে ইয়াৰ পিছত আপুনি এটা কিট কৰিব পাৰিব এড লব পাৰিব এটা ইয়াৰ পিছত এটা নতুন কাম আপোনালোকে কৰিব লাগিব ধৰা হল আপুনি আপোনাৰ লিভ এড কৰিলে এড কৰাৰ পিছত ধৰা হল আপুনি বিএড ডেপুটেশনত গৈছে বিএড লিভ টু এড হল হোৱাৰ পিছত বিএডৰ কাৰণে আকৌ আপুনি কি কৰিব লাগিব লিভ এপ্লাই কৰিব লাগিব
কেনেকুৱা ধৰণে বিএড লিভ এপ্লাই কৰিব লাগিব ইতিমধ্যে আপুনি চাইল্ড কেয়াৰ লিভ লৈ আছিল চাইল্ড কেয়াৰ লিভটো এড হ'ল চাইল্ড কেয়াৰ লিভ কেনেকুৱা ধৰণে এপ্লাই কৰিব লাগিব অলৰেডি লৈ থকা বিলাকৰ কাৰণে তাৰ কাৰণে নতুন প্ৰসেস আছে সেই কথাখিনি পৰৱৰ্তী পৰ্যায়ৰ ভিডিঅত আপোনালোকক ক'বৰ কাৰণে চেষ্টা কৰিম গতিকে শ্ৰদ্ধা ছাৰ-বাইদেউসকল এনেকুৱা ধৰণে শিক্ষা হেতু যেটো পৰ্টেল শিক্ষা হেতু এপ্লিকেশন তাত নতুন নতুন সংযোজন আহিছে এই কথাখিনি আপোনালোকক ক'লো নতুন আপডেট আহিল শিক্ষা হেতু একাডেমিক ইয়াৰৰ পৰিৱৰ্তন হ'ল আৰু নতুন পদ্ধতিৰে শিক্ষা হেতু এপ্লিকেশনটো ইতিমধ্যে আহিছে আৰু এই কথাখিনি জৰিয়তে আমি সকলোৱে এতিয়া নতুন পদ্ধতিৰে এপ্লিকেশন ল'ব লিভ ল'ব লাগিব বা আমি লিভ বিলাকৰ ক্ষেত্ৰত এই কথাখিনি জানিব লাগিব কিন্তু ইয়াতে বিশেষ প্ৰবলেম দেখা দিছে আমাৰ শিক্ষকসকলে এই অনলাইন এটেন্ডেন্স দিয়াৰ পিছতো এবসেন্ট দেখুৱাই এইটো এটা নতুন প্ৰবলেম আমাৰ বিদ্যালয়ৰ দুজন শিক্ষকে অনলাইন এটেন্ডেন্স দিয়াৰ পিছতো এবসেন্ট দেখুৱালে পৰৱৰ্তী পৰ্যায়ত আকৌ আমি জাস্টিফিকেশন দিবলগীয়া হ'ল তেনেকুৱা ধৰণে বহু শিক্ষক ছাৰ-বাইদেউ এই প্ৰবলেমটো দেখা দিছে বা আপোনালোকৰ হয়তো দেখা দিছে এনেকুৱা ধৰণৰ এটি সমস্যাই হয়তো কৰবাত হৈছে বা ছাত্ৰ-ছাত্ৰীৰ সিঙ্ক কৰিব পৰা নাই এনেকুৱা ধৰণৰ সমস্যা বিভিন্ন দেখা দিছে বা এনেকুৱা ধৰণৰ সমস্যা বিলাকৰ কাৰণে হয়তো কৰবাত এমডিএমৰ ক্ষেত্ৰত বা পিএম পোষণৰ ক্ষেত্ৰত সমস্যাৰ সৃষ্টি হ'ব গতিকে এই কথাখিনি হয়তো নিশ্চয় দৃষ্টিগোচৰ আপোনালোকৰ এই হৈছে বা আমাৰ উদ্বোধন কৰ্তৃপক্ষৰ দৃষ্টিগোচৰ হৈছে এইখিনি গুৰুত্বপূৰ্ণ কথা এতিয়া চাওক আমাৰ যেহেতু আৰ্মছ যেটো আমাৰ পিএম পোষণৰ ডেইলি যেটো মেসেজ পঠাব লাগে 15544 মেসেজৰ জৰিয়তে গতি এইটো আপোনালোকে ডেইলি পঠাবৰ কাৰণে চেষ্টা কৰিব কাৰণ তাৰ জৰিয়তেহে আমাৰ পিএম পোষণৰ যেটো ব্যৱস্থা আপুনি এমডিএমৰ এই ব্যৱস্থাটো ছাত্ৰ-ছাত্ৰীক এমডিএম মানে পিএম পোষণ খুৱাইছে নে নাই হেতু কাৰ্যকৰী মানে চোৱা হয় গতিকে হেতু যদি নুখুৱাই নপঠায় তেতিয়া কিন্তু আপুনি অসুবিধাৰ পৰিব আৰু এতিয়া যেটো শিক্ষা হেতুৰ যিমান ছাত্ৰ-ছাত্ৰীৰ অনলাইন এটেন্ডেন্স দিছে তাৰ ওপৰত ভিত্তি কৰি পিএম পোষণৰ ধন আহিব গতিকে হেতু আমি কি কৰিব লাগিব ছাত্ৰ-ছাত্ৰীৰ অনলাইন এটেন্ডেন্সটো কিন্তু দিব লাগিব হয়তো এই কেইটা দিন আমাৰ চালিজাৰি চোৱা হ'ব যেহেতু সকলো ছাত্ৰ-ছাত্ৰীৰ অনলাইন এটেন্ডেন্স ভালদৰে দিব পৰা হোৱা নাই বা সকলো ছাত্ৰ-ছাত্ৰীয়ে কি কৰিব পৰা নাই অনলাইন এটেন্ডেন্স দিব নোৱাৰা এটা মেইন প্ৰবলেম হৈছে আমি যেটা প্ৰমোট কৰাৰ পিছত ছাত্ৰ-ছাত্ৰী সকলক কি কৰিব পৰা নাই আমি পোৰ্টেলটো এবাৰ লগ আউট কৰা নাই যদি আমি তৃতীয় শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীজন ছাত্ৰৰ্থলৈকে প্ৰমোট কৰিছো আৰু যদি আমি পোৰ্টেলটো লগ আউট কৰা নাই লগ আউট নকৰাৰ পিছত লগ আউট নকৰাৰ আগতে যদি আমি ছাত্ৰ-ছাত্ৰীক অনলাইন এটেন্ডেন্স দিবৰ কাৰণে চেষ্টা কৰিছো তেতিয়া কিন্তু তেওঁলোকৰ কি নলব এই অনলাইন এটেন্ডেন্সটো নলব গতিকে আমি প্ৰমোট কৰাৰ পিছত এবাৰ লগ আউট কৰি লগইন কৰাৰ পিছতহে তেওঁলোকৰ অনলাইন এটেন্ডেন্সটো লব ছাৰ-বাইদেউসকল ভিডিঅটো যদি এইখিনি কথা ক'লো আপোনালোকে যিমান পাৰে সিমান ভিডিঅটো ফৰৱাৰ্ড কৰিব আমাৰ ফেসবুক পেজ আৰু হোৱাটছআপ চেনেল তাৰ দুটাৰ লিংক ভিডিও ডেসক্ৰিপচনত দিয়া আছে আপোনালোকে অনুগ্ৰহ কৰি জয়েন হৈ লওক শিক্ষাৰ লগত জড়িত আৰু এনেকুৱা ধৰণৰ ভাল ভিডিঅসমূহৰ লিংক আপোনালোকে সময়মতে পাই থাকিবৰ কাৰণে সক্ষম হ'ব ধন্যবাদ শ্ৰদ্ধা ছাৰ-বাইদেউসকল নলিনীকান্ত ডেকা নামৰ ইউটিউব চেনেলটো হৈছে এটি শিক্ষামূলক ইউটিউব চেনেল এই চেনেলটোৰ জৰিয়তে আমি শিক্ষক ছাত্ৰ-ছাত্ৰী অভিভাৱক আৰু বিদ্যালয়ৰ কাৰণে উপযোগী কিছু ভিডিঅ' প্ৰস্তুত কৰিবৰ কাৰণে চেষ্টা কৰোঁ আপুনি যদি আজি প্ৰথমবাৰৰ কাৰণে এই চেনেলটো চাইছে অনুগ্ৰহ কৰি চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু অল নটিফিকেশন প্ৰেছ কৰি থব